পাকিস্তানৰ বিৰুদ্ধে ভাৰতে পেহেলগাম আক্ৰমণৰ 14 দিনৰ পাছত আৰম্ভ কৰিছে অপাৰেশন সিন্দুৰ আৰু এই মাজনিশা বুধবাৰে পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ কিছু কিছু অংশত যিসমূহ অঞ্চলত সন্ত্ৰাসবাদীৰ ঘাটি আছে সেই সন্ত্ৰাসবাদীৰ ঘাটিসমূহক চিনাক্ত কৰি ভাৰতীয় সেনাই ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ চলাইছে আৰু ভাৰতৰ ফালৰ পৰা এই যে ড্ৰোনৰ আক্ৰমণত এটা তছতছ হৈ পৰিছে পাকিস্তান গতিকে মাজনিশাৰ পৰা পাকিস্তানত হাহাকাৰ লাগিছে হাহাকাৰ পৰিস্থিতি কাৰণ আটাইতকৈ ডাঙৰ কথা পাকিস্তানে ভবা নাছিল যে কালিৰ দিনটোত মাজনিশা আক্ৰমণ হৈ যাব কাৰণ আজিৰ দিনটোত সমগ্ৰ দেশজুৰি 244টা স্থানত ভাৰতে মক ডিলৰ ব্যৱস্থা কৰিছিল আৰু এই যি যুদ্ধত তিনটা মূল কথা থাকে যোনটা হৈছে সাৰপ্ৰাইজ আৰু সিক্ৰেসি আৰু স্পিড এই তিনটা ভাৰতৰ ফালৰ পৰা ব্যৱহাৰ কৰা হ'ল সাৰপ্ৰাইজত ৰখা হ'ল যাতে মক ডিল কৰাৰ পিছতহে আক্ৰমণ কৰিব এনেকুৱা ধৰণৰ এটা মানসিকতা পাকিস্তানৰ আছিল 1971 হেতু হৈছিল গতিকে পাকিস্তানে ভবা নাছিল যে বুধবাৰে মাজনিশা হঠাৎ ভাৰতৰ ফালৰ পৰা আক্ৰমণ কৰা হ'ব পাক অধিকৃত কাশ্মীৰত থকা লস্কৰী তৈবাকে ধৰি বিভিন্ন সন্ত্ৰাসবাদীৰ ঘাটিসমূহত তাত মাসুৰ মোহাম্মদৰ এখন মাদ্ৰাসাকো ধ্বংস কৰি দিয়া হৈছে যিখনত পাক সন্ত্ৰাসবাদীৰ কাৰখানা বুলি জনা যায় আৰু যি 9টা স্থানত আক্ৰমণ কৰা হ'ল মুঠ 9টা স্থানত ভাৰতৰ ফালৰ পৰা আক্ৰমণ কৰা হৈছে ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে আৰু সমগ্ৰ এই অপাৰেশন সিন্দুৰটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তেওঁ নিৰীক্ষণত কৰা হৈছিল আৰু প্ৰত্যেকটো মুহূৰ্তৰ খবৰ কন্ট্ৰল ৰুমৰ পৰা তেওঁ লাভ কৰি আছিল আৰু আটাইতকৈ ডাঙৰ কথা NSAৰ অজিত ডোভালৰ নেতৃত্বত এই অপাৰেশন সিন্দুৰ হৈছিল যিজন অজিত ডোভালক আমি সকলোৱে জানো প্ৰত্যেকটো মুহূৰ্তত মোদীৰ কাষত থাকে গতিকে তেওঁ নিৰীক্ষণত হৈছিল আৰু প্ৰতিটো মুহূৰ্তৰ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত আছিল আৰু নাম অপাৰেশন সিন্দুৰ ৰখা হৈছে তাৰো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হৈছে যে যি 26 গৰাকী মহিলাৰ সেন্দুৰ মচি দিছিল পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে গতিকে ভাৰতীয় মহিলাৰ সেন্দুৰৰ প্ৰতি যি নাম লৈ সেন্দুৰ মছাৰ বাবে এই অপাৰেশন নাম অপাৰেশন সিন্দুৰ ৰখা হৈছে প্ৰতিশোধ লোৱা হৈছে পাকিস্তানৰ বিৰুদ্ধে পাকিস্তানৰ খাৰপানী যোগাই থকা এইসমূহ লস্কৰী তৈবা বা তেওঁলোকৰ যি সন্ত্ৰাসবাদী আছে তেওঁলোকৰ বিৰুদ্ধে অপাৰেশন ঘোষণা কৰা হৈছে নাম হৈছে অপাৰেশন সিন্দুৰ ভাৰতীয় মহিলাসকলৰ সেন্দুৰ যেনেকৈ তেওঁলোকে মচি পেলাইছিল ঠিক তেনেদৰে পাকিস্তানৰ বিভিন্ন স্থানত বিশেষকৈ সন্ত্ৰাসবাদীৰ ঘাটিসমূহত এতিয়া ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে গতিকে তছনছ হৈ পৰিছে সম্পূৰ্ণ শুদ্ধ তথ্যৰ ভিত্তিত এই আক্ৰমণ চলিছিল আটাইকেইটা টাৰ্গেট পূৰ্বতে চিনাক্ত কৰা হৈছিল আমি দেখিছিলো বিগত 13টা দিন আজি 14 নম্বৰ দিন আক্ৰমণৰ পিছৰ পৰা এখনৰ পিছত সিখন বৈঠক হৈছিল CCSৰ বৈঠক হৈছিল লগতে ইকনমিক এফেয়াৰ্ছৰ বৈঠক হৈছিল পলিটিক্যাল এফেয়াৰ্ছৰ বৈঠক হৈছিল কেবিনেট বৈঠক হৈছিল বায়ু সেনা প্ৰধানৰ বৈঠক হৈছিল নৌ সেনা প্ৰধানৰ সৈতে বৈঠক হৈছিল স্থল সেনা প্ৰধানৰ সৈতে বৈঠক হৈছিল গতিকে সকলো বৈঠকৰ অন্তত ভাৰতীয় সেনাক ফ্ৰী হেণ্ড কৰি দিয়া হৈছিল আৰু মোদীয়ে তেতিয়াই কৈছিল যে ভাৰতীয় সেনাৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে কোন কোন স্থানত আক্ৰমণ কৰিব লাগে কি কি স্থান চিনাক্ত কৰিব লাগে সকলো ভাৰতীয় সেনাই কৰিব আৰু সেইদৰে ভাৰতীয় সেনাই পূৰ্বৰ পৰা চিনাক্ত কৰি থকা কাৰণ ভাৰতীয় সেনাৰ ওচৰত তথ্য আছিল ভাৰতীয় চোৰাংচোৱাৰ ওচৰত তথ্য আছিল পাক অধিকৃত কাশ্মীৰ হওক বা মুজফ্ফৰবাদ হওক কোটলি হওক সিয়ালকোট হওক এই যি পাকিস্তানৰ যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ ক'ত ক'ত সন্ত্ৰাসবাদী ঘাটিত আছে বা সন্ত্ৰাসবাদী কাৰখানা আছে যিসমূহৰ পৰা ভাৰতলৈ তেওঁলোকে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থাকে সেই অঞ্চলসমূহ চিনাক্ত কৰা হৈছিল আৰু কেৱল সন্ত্ৰাসবাদীৰ ঘাটিকে আক্ৰমণ কৰিছে ভাৰতে যুদ্ধবিৰতিৰ যি পাকিস্তানে যিদৰে যুদ্ধবিৰতি উলংঘা কৰি আছে ভাৰতৰ সাধাৰণ নাগৰিকক টাৰ্গেট কৰিছে কিন্তু ভাৰত পৃথক ভাৰত এতিয়াও পৃথক ভাৰতে পাকিস্তানৰ সাধাৰণ নাগৰিকক টাৰ্গেট কৰা নাই তেওঁলোকে টাৰ্গেট কৰিছে কেৱল সন্ত্ৰাসবাদীৰ ঘাটিসমূহত আৰু সন্ত্ৰাসবাদীৰ ঘাটিসমূহত যিসকল লোক আছিল তেওঁলোক সন্ত্ৰাসবাদীৰ সৈতে জড়িত সেইসকল লোকৰহে এতিয়া অসুবিধা হৈছে 12 জনকৈ সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ খবৰ আছে নিহত হৈছে এই আক্ৰমণত লগতে 55 জনতকৈ অধিক সন্ত্ৰাসবাদী আহত হোৱাৰ তথ্য আছে হাহাকাৰ লাগিছে 2-4 জন হয়তো সাধাৰণ নাগৰিকো ইয়াত আহত হ'ব পাৰে কিন্তু পাকিস্তানৰ যি পাকিস্তানৰ পৰা কিছুমান বিশৃংখল আহি পৰিছে পাকিস্তানৰ সংবাদ মাধ্যমৰ পৰা আমাৰ হাতলৈ আহিছে এই সমূহ এতিয়া দেখা পোৱা গৈছে পাকিস্তানৰ অৱস্থা এইদৰে এখন পাকিস্তানৰ এটা যুটো মাদ্ৰাসাত বিস্ফোৰণ হৈছিল এইদৰে পলাই পতং দিছে পাকিস্তানী লোকসকলে এই ধৰণৰ অৱস্থা এতিয়া পাকিস্তানত মাজনিশাৰ পৰা পাকিস্তানত হাহাকাৰ লাগিছে এই ধৰে ড্ৰোনেৰে আক্ৰমণ কৰিছে ঘাট লগাই আক্ৰমণ কৰিছে 9টা স্থানত আক্ৰমণ কৰিছে গতিকে আপোনালোকক দেখুৱাই আছো এই দৃষ্টান্তসমূহ কেনেকৈ
আক্ৰমণ চলাইছিল এখন পাকিস্তানী নাগৰিকৰ এজন গাড়ী তেওঁলোকে নিজে মোবাইল কেমেৰাত আবদ্ধ কৰা দৃশ্য হঠাৎ এটা প্ৰচণ্ড বিস্ফোৰণ হৈছে এইদৰে ভাৰতীয়ৰ ফালৰ পৰা ড্ৰোনেৰে ঘাট লগাই পাকিস্তানৰ ওপৰত আক্ৰমণ কৰা হ'ল 9টা স্থান বাহাৱলপুৰৰ মাৰ্কাজ সুবহান আল্লাহত আক্ৰমণ কৰা হৈছে মুৰ্দিকেৰ মাৰ্কাজ তৈবাত আক্ৰমণ কৰা হৈছে চেৰজাল তেহাৰ কালানাত আক্ৰমণ কৰা হৈছে সিয়ালকিটৰ মেহমুন জয়াত যি সন্ত্ৰাসবাদী ঘাটি আছে তাত আক্ৰমণ কৰা হৈছে বৰ্ণাল চহৰৰ ভীমবৰৰ মাৰ্কাজ আহলে হাছিদত আক্ৰমণ কৰা হৈছে কোটলিৰ মাৰ্কাজ আব্বাছ কেম্পত আক্ৰমণ কৰা হৈছে লগতে মুজফ্ফৰবাদৰ সাহাই নালাহ কেম্পত ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে মুজফ্ফৰবাদৰ মাৰ্কাজ সেহনা বিল্লাত আক্ৰমণ কৰা হৈছে এইসমূহ দৃশ্যাংশ আহি পৰিছে এইদৰে পাকিস্তানৰ অৱস্থা এতিয়া পলাই পত্তং দিব লগা হৈছে সকলো দুদিন আগলৈকে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰা পাকিস্তানৰ অৱস্থা এয়া বৰ্তমান সময়ত তেওঁলোকে নিজক এতিয়া কেনেকৈ নিৰাপত্তাৰক্ষী ৰাতি যেতিয়া আক্ৰমণ হ'ল তেতিয়া সাধাৰণ লোকসকল ভয়ত তেনেকৈ ওলাই আহিছিল কিন্তু পাকিস্তানী সেনা জ্ঞাত দেখিবলৈ পোৱা যোৱা নাই তেওঁলোকে হয়তো ভবা নাছিল যে মক ডিলৰ দিনাখনে ভাৰতে এটা সাৰপ্ৰাইজ এটেক পাকিস্তানৰ ওপৰত কৰিব আমি দেখিছিলোঁ যে ভাৰতৰ সেনাৰ ফালৰ পৰা ইখনৰ পিছত সিখন বৈঠক হৈ আছিল কিন্তু কালি নিশাই হঠাৎ প্ৰায় 1:30 পৰা 1:44 ভিতৰত পাক অধিকৃত কাশ্মীৰ লগতে পঞ্জাব পাকিস্তানৰ যি পঞ্জাব আছে এই অঞ্চলসমূহত কিন্তু সিয়ালকোট আছে এই অঞ্চলসমূহত ভাৰতৰ ফালৰ পৰা ড্ৰোনেৰে আক্ৰমণ চলোৱা হ'ল সম্পূৰ্ণ পৰিকল্পিতভাৱে আক্ৰমণ কৰা হৈছিল ইতিমধ্যে কৈছো যে ভাৰতীয় সেনাই ঘাট লগাই আক্ৰমণ কৰাৰ কথা কৈছিল যে যিকোনো মুহূৰ্তত পাকিস্তানৰ পাক অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীসকলক উচিত শিক্ষা দিব লাগিব আৰু তাৰ বাবে ইতিমধ্যে এটা প্ল্যান কৰা হৈছিল প্ৰধানমন্ত্ৰী লগতে অজিত ডোভাল ৰাজনাথ সিং গৃহমন্ত্ৰী অমিত শাহ সমগ্ৰ দেশৰ যিসকল আমাৰ দেশৰ যিসকল কেন্দ্ৰীয় মন্ত্ৰী আছে বিজেপি মন্ত্ৰীসকল আছিল লগতে নিৰাপত্তাৰ দিশত থকা সেনাৰ প্ৰধানসকলে এটা ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল কেনেকৈ পাকিস্তানক এখিকনি দিব পাৰি কাৰণ পেহেলগামৰ প্ৰতিশোধ 130 কোটি ভাৰতীয় বিচাৰিছিল যে যিকোনো মুহূৰ্তত যুদ্ধ হ'ব লাগে কিন্তু এতিয়া যুদ্ধৰ পৰিৱেশটো এনেকুৱা ধৰণৰ যে প্ৰত্যক্ষভাৱে ভাৰতে কেতিয়াও যুদ্ধ কৰা নাই বা তেনেকুৱা পক্ষত ভাৰত নাই কিন্তু সন্ত্ৰাসবাদৰ বিৰুদ্ধে আছে গতিকে সন্ত্ৰাসবাদীৰ ঘাটিসমূহ চিনাক্ত কৰি আক্ৰমণ কৰা হ'ব বুলি কোৱা হৈছিল আৰু ঠিক তেনেদৰে এতিয়া আমি আক্ৰমণ কৰা দেখিবলৈ পাইছো এইসমূহ দৃশ্য আহি পৰিছে আমাৰ ওচৰত যিসমূহ দেখা গৈছে পাকিস্তানী নাগৰিকৰ হাহাকাৰ তেওঁলোকে পলাই পত্তং দিব লগা হৈছে আৰু এইদৰে পাকিস্তানৰ কিছু অংশত জ্বলি উঠিছে বিশেষকৈ এই মহা অপাৰেচন যি চলাইছে তাত মই ইতিমধ্যে কৈছো 9টা স্থানত এই আক্ৰমণ চলোৱা হ'ল পুনৰবাৰ কৈছো বাহাৱলপুৰৰ মাৰ্কাজ সুবহান আল্লাহ কেম্পত আক্ৰমণ কৰা হৈছে য'ত যিটো সন্ত্ৰাসবাদী ঘাটি বুলি ভাৰতীয় সেনাই চিনাক্ত কৰিছে লগতে মুৰ্দিকেৰ মাৰ্কাজ তৈবাত আক্ৰমণ কৰা হ'ল ঘাট লগাই আক্ৰমণ কৰা হৈছে তেওঁলোক হয়তো সেইটো খবৰ নিদ্ৰাৰত অৱস্থাত আছিল যেতিয়া উৰি আক্ৰমণৰ পিছত যেটো সাৰ্জিক্যাল ষ্ট্ৰাইক হৈছিল ঠিক একেদৰে এই আক্ৰমণ কৰা হ'ল আৰু চেৰজাল তেহলানৰ কালানাত কৰা হৈছে সিয়ালকোটৰ মেহমুন জয়াত আক্ৰমণ কৰা হৈছে বাৰ্ণাল চহৰৰ ভীমবৰৰ মাৰ্কাজ আহলে হাছিদত আক্ৰমণ কৰা হৈছে কোটলিৰ মাৰ্কাজ আব্বাছত আক্ৰমণ কৰা হৈছে ড্ৰোনেৰে কোটলিৰ মাৰ্কাজ ৰাহিল সাহিদত আক্ৰমণ কৰা হৈছে মুজফ্ফৰবাদৰ সাহাই নাল্লাহ কেম্পত আক্ৰমণ কৰা হৈছে মুজফ্ফৰবাদৰ মাৰ্কাজ সেদনা বিল্লাত আক্ৰমণ কৰা হৈছে আৰু ভাৰতীয় বায়ু সেনাই এই ইয়াত কোনো ধৰণৰ বিমান গৈ তেওঁলোকে আক্ৰমণ কৰাগে নাই এটো ভাৰতৰ ফালৰ পৰা পৰিকল্পিতভাৱে ভাৰতে পাকিস্তানৰ বায়ু সেনাৰ যি সীমা আছে তাত ভাৰতৰ বিমান তেওঁলোকে নিয়া নাই তেওঁলোকে ড্ৰোনেৰে আক্ৰমণ কৰিছে প্ৰযুক্তি ব্যৱহাৰ কৰিছে ভাৰতে গতিকেলৈ পাকিস্তানে তলকিবই নোৱাৰিলে যে ভাৰতে কিদৰে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিছে এই আক্ৰমণৰ পিছতে এতিয়া তৎপৰ হৈছে সমগ্ৰ দেশ লগতে ভাৰতীয় সেনা আৰু কৈছে ভাৰতৰ ফালৰ পৰা যে শেষ সিদ্ধান্ত লৈছিল অপাৰেচন সিন্দুৰৰ শেষ সিদ্ধান্ত লৈছিল অজিত ডোভালে সকলো চূড়ান্ত কৰি জনোৱা হৈছিল প্ৰধানমন্ত্ৰীক আৰু লগতে প্ৰধানমন্ত্ৰীৰ সেউজ সংকেত মাজনিশা লাভ কৰিছিল আৰু তাৰ পিছতে অপাৰেচন সিন্দুৰ চলোৱা হৈছিল মাত্ৰ কেইজনমান লোকেহে জানিছিল অপাৰেচন সিন্দুৰ কথা গতিকেলৈ সম্পূৰ্ণ এটা সিক্ৰেসি মেইনটেইন কৰা হৈছিল কথাটো আগতেকৈ জানিবলৈ দিয়া হোৱা নাছিল অজিত ডোভালকে ধৰি নিৰাপত্তাৰ দিশত থকা কেইজনমান গুৰুত্বপূৰ্ণ লোকেহে অপাৰেচন সিন্দুৰ কথা জানিছিল ৰাজনাথ সিঙে জানিছিল অমিত শাহে জানিছিল আৰু প্ৰধানমন্ত্ৰীৰ সেউজ সংকেতৰ বাবে ৰৈ আছিল আৰু মাজনিশা প্ৰধানমন্ত্ৰীক হাতত তুলি দিয়া হৈছিল কেনেদৰে আক্ৰমণ কৰা হ'ব আৰু তাৰ পাছতে
প্ৰধানমন্ত্ৰী যেতিয়া সেউজ সংকেত পালে প্ৰায় 1:30 পিছত পাকিস্তানৰ ভূমিত পাক অধিকৃত কাশ্মীৰ হওক লগতে পঞ্জাব হওক এই অঞ্চলসমূহত পাকিস্তানৰ যি পঞ্জাব আছে সিয়ালকোট আছে য'ত সন্ত্ৰাসবাদীৰ ঘাটি যি স্থানৰ পৰা পাকিস্তানে সন্ত্ৰাসবাদীক তেওঁলোকে সাৰপানী যোগাই থাকে সেই অঞ্চলসমূহ চিনাক্ত কৰিছে আৰু তাত অপাৰেশ্যন সিন্দুৰ আৰম্ভ হৈছে এয়া মাথো আৰম্ভণি এনেকুৱা নহয় যে ভাৰতে আক্ৰমণ কৰি ইয়াতে শেষ কৰিছে আক্ৰমণ অব্যাহত থাকিব ভাৰতে আক্ৰমণ অব্যাহত ৰাখিব আৰু এই ধৰণৰ জুই পাকিস্তানৰ ভূমিত জ্বলিব কাৰণ পেহেলগামত ২৬ গৰাকী ভাৰতীয় নাৰীৰ সেন্দুৰ মচি দিছিল পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে গতিকেলৈ নাম ৰখা হৈছে অপাৰেশ্যন সিন্দুৰ আৰু ভাৰতীয় নাৰীৰ শিৰৰ সেন্দুৰ মচাৰ বাবে এই অপাৰেশ্যনটোৰ নাম দিয়া হৈছে অপাৰেশ্যন সিন্দুৰ আৰু আজি দিনৰ 10 বজাত ভাৰতীয় সেনাৰ ফালৰ পৰা এখন সংবাদমেলৰ আয়োজন কৰা হৈছে য'ত অধিক তথ্য আমি পাম আৰু লগতে 11 বজাত প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰিছে সিএসএছৰ বৈঠক যিখন সিকিউৰিটি সাৰ্ভিসৰ বৈঠক অনুষ্ঠিত হ'ব গতিকেলৈ তাৰ পিছতেই কিন্তু ইতিমধ্যেই গৰজি উঠিছে ভাৰতৰ যিসকল সেনা আছে আৰু তিনি ফালৰ পৰা স্থল সেনা বায়ু সেনা নৌ সেনা সকলো সষ্টম হৈ আছে যিকোনো মুহূৰ্তত পাকিস্তানক ঘেৰি চাৰিফালৰ পৰা আক্ৰমণ চলাব পাৰে আৰু মাত্ৰ ড্ৰোন আক্ৰমণতে পাকিস্তানৰ এইটো অৱস্থা হৈছে মাত্ৰ ড্ৰোন আক্ৰমণত পাকিস্তানৰ এইটো অৱস্থা হৈছে গতিকেলৈ স্থল সেনা বায়ু সেনা আৰু নৌ সেনাই যদি চাৰিফালৰ পৰা পাকিস্তানক আক্ৰমণ কৰে তেন্তে পৰিস্থিতি কি হ'ব সেইটো সহজে অনুমান কৰিব পাৰি গতিকেলৈ 12টা সন্ত্ৰাসবাদী নিহত হৈছে আমাৰ বাবে প্ৰত্যেকজন ভাৰতীয়ৰ বাবে আজি শুই উঠি এটো পোৱা এটা ভাল খবৰ বুলি ক'ব লাগিব 12 জন সন্ত্ৰাসবাদীক আজি তেওঁলোকে হত্যা কৰিছে ড্ৰোন আক্ৰমণত আৰু পেহেলগামৰ নৰসংহাৰৰ 14টা দিনৰ পিছত ভাৰতে এই প্ৰতিশোধ ল'বলৈ আৰম্ভ কৰিছে গতিকে সকলোৱে কৈছিল যে প্ৰতিশোধ লোৱা কিছু পলম হৈছে কেতিয়া আক্ৰমণ কৰিব ভাৰতে কিয় আক্ৰমণ কৰা নাই তাৰ তথ্য আজি আমি পাইছো যে ভাৰতে কেনেকৈ আক্ৰমণ কৰিছে আৰু কিয় আক্ৰমণ কৰা নাছিল আৰু আত্মঘাতী যি পাকিস্তানৰ 45 কিলোমিটাৰ ভিতৰলৈ গৈ 45 কিলোমিটাৰ ভিতৰত সন্ত্ৰাসবাদীৰ ঘাটি প্ৰশিক্ষণ কেন্দ্ৰসমূহত আক্ৰমণ চলাই আছে আৰু মাজনিশা এটা 28ৰ পৰা এটা 51 লৈ 23 মিনিটত ইটোৰ পিছত হিটু ড্ৰোন আক্ৰমণ চলিল 23 মিনিটৰ এই আক্ৰমণ চলিছে পাকিস্তানৰ ওপৰত আৰু 23 মিনিটৰ আক্ৰমণতে পাকিস্তানৰ অৱস্থা হৈছেগে এটো গতিকেলৈ পাকিস্তানৰ এইসমূহ পাকিস্তানৰ ৰাজপথৰ অৱস্থা এদৰে ঠায়ে ঠায়ে জুই পৰি ৰৈছে অগ্নি নিৰ্বাপক বাহিনীৰ পৰা কোনো ধৰণৰ আমি তাত দেখা নাই আৰু কিছুমান অন্য দৃশ্যাংশ আমাৰ ওচৰত আহি পৰিছে পৰৱৰ্তী লাইভত আমি আপোনাক দেখুৱাম কিছুমান সন্ত্ৰাসবাদীৰ ঘাটি লগতে তেওঁলোকৰ যিসমূহ অঞ্চল আছে অপাৰেশ্যনৰ ঘাটিসমূহ আছিল প্ৰশিক্ষণ কেন্দ্ৰসমূহ আছিল সকলো টছটছ হৈ পৰিছে ভবলপুৰ মুৰ্দিক কুটলি সাকৰিয়া মুজফ্ফৰবাদ ফৈছলবাদ এইবোৰ আক্ৰমণ চলিছে আৰু পঞ্জাব প্ৰদেশতো এয়া চলি আছে আৰু পাকিস্তানৰ যি এয়াৰ ডিফেন্স ব্যৱস্থা আছে তেওঁলোকে এই ড্ৰোন আক্ৰমণৰ কথা তেওঁলোকে তলকিব নোৱাৰিলে বুলি ইতিমধ্যে ভাৰতীয় সেনাৰ ফালৰ পৰা জনোৱা হৈছে কাৰণ পাকিস্তানে সপোনতো ভবা নাছিল যে মক ডিলৰ দিনাখনে মক ডিলৰ কথা যদিনাখন ভাৰতৰ ফালৰ পৰা কোৱা হৈছিল আৰু সেই দিনটোতে ভাৰতে এদৰে তেওঁলোকৰ ওপৰত আক্ৰমণ চলাব বুলি কাৰণ আজি 244টা স্থানত মক ডিলৰ কথা কোৱা হৈছিল আৰু সেইখিনি সময়তে কিন্তু মক ডিলৰ যি কথা কৈ থকাৰ মাজতেই হঠাৎ আক্ৰমণ চলোৱা হ'ল আৰু এই আক্ৰমণত যদি ক'বলৈ যাওঁ ইতিমধ্যে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত এই অভিযান চলি আছে আৰু অভিযানৰ সময়ছোৱাত যথেষ্ট তথ্য আমাৰ ফাললৈ আহিছে যে কেৱল বসা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰা হৈছে আৰু এই আক্ৰমণ ভাৰতৰ ফালৰ পৰা যি ড্ৰোন আক্ৰমণ কৰা হৈছে তাত নিয়ন্ত্ৰিত আৰু দায়িত্বশীল আছিল কাৰণ পাকিস্তানৰ সাধাৰণ নাগৰিকসকলক টাৰ্গেট কৰিলে হোৱা নাই পাকিস্তানৰ সামৰিক আৰু অৰ্থনৈতিক স্থানত আক্ৰমণ কৰা হোৱা নাই কেৱল সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰিছে এতিয়ালৈকে হয়তো পৰৱৰ্তী পৰ্যায়ত যদি পাকিস্তানী সেনাই নিজৰ চৰিত্ৰ সলনি নকৰে তেওঁলোকে যি ধৰণৰে লাইন অফ কন্ট্ৰলত তেওঁলোকে যুদ্ধবিৰতি উলংঘা কৰি আছে তেনেকুৱা ধৰণৰ পৰিস্থিতি যদি সৃষ্টি হয় তেন্তে কিন্তু ভাৰতীয় সেনাই বা ভাৰতৰ ফালৰ পৰা পাকিস্তানৰ আৰ্মিকো ডাইৰেক্ট আক্ৰমণ কৰা হ'ব সন্ত্ৰাসবাদী যি অপাৰেশ্যন সিন্দুৰ যিটো পাকিস্তানৰ সমৰ্থিত সন্ত্ৰাসবাদীৰ ককাল ভাগিছে লস্কৰী তৈবা আৰু জয়ছ মোহাম্মদক টাৰ্গেট কৰি লোৱা হৈছে এই 23 মিনিটৰ আক্ৰমণৰ সময়ছোৱাত লগতে দুইটা সন্ত্ৰাসবাদী সংগঠনৰ মুখ্য কাৰ্যালয়সমূহত আক্ৰমণ চলোৱা হৈছে আৰু ভাৰতীয় সেনাই পাক সমৰ্থিত সন্ত্ৰাসবাদী লস্কৰী তৈবাৰ যি মুৰিদকে বুলি জায়গা আছে তাত যি মুখ্য কাৰ্যালয় আছে তাত ড্ৰোনৰ আক্ৰমণ চলিছে লগতে ভবলপুৰত থকা জয়ছ মোহাম্মদৰ মুখ্য কাৰ্যালয়টো সম্পূৰ্ণভাৱে ধ্বংস কৰি পেলোৱা হৈছে লগতে ভবলপুৰৰ সুবানাল্লাহ মছজিদত এটা জয়ছ মোহাম্মদৰ কাৰ্যালয় আছিল মছজিদসমূহ পাকিস্তানৰ মছজিদসমূহ
সন্ত্ৰাসবাদীৰ ঘাটি বুলি আগৰ পৰাই কোৱা হৈছিল গতিকে সেই মছজিদসমূহক বাছি বাছি টাৰ্গেট কৰা হৈছে লগতে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী মাসুদ আজাহাৰ নতুনকৈ নাম কৰাৰ প্ৰয়োজন নাই এই মাসুদ আজাহাৰৰ এখন মাদ্ৰাসা আছিল সেই মাদ্ৰাসাখন মই ইতিমধ্যে আপোনালোকক এই বিস্ফোৰণটো দেখুৱাব বিচাৰিম সেই দৃশ্যাংশ পাকিস্তানৰ ফালৰ পৰা আহিছে যে এই যিটো বিস্ফোৰণ হৈছে এই বিস্ফোৰণটো মাসুদ আজাহাৰৰ মাদ্ৰাসাত হৈছে বুলি কোৱা হৈছে এই বিস্ফোৰণ যোনটো সংগঠিত হ'ল এইটো মাসুদ আজাহাৰৰ মাদ্ৰাসাখন এনেকৈ ধ্বংস কৰি পেলোৱা হৈছে তাতে প্ৰায় যথেষ্ট সংখ্যক সন্ত্ৰাসবাদী নিহত হৈছে বুলি কোৱা হৈছে গতিকে ককাল ভাঙি পেলাইছে পাকিস্তানৰ সন্ত্ৰাসবাদী আৰু ইতিমধ্যে ভাৰতে যিসমূহ অত্যাধুনিক প্ৰযুক্তিৰ বিমান আছে বা যুদ্ধৰ যিসমূহ সামগ্ৰী আছে সেইবোৰ এতিয়ালৈকে ব্যৱহাৰ কৰাই নাই ভাৰতে কেৱল ড্ৰোন ব্যৱহাৰ কৰিছে আৰু এই ড্ৰোন ব্যৱহাৰ কৰাৰ পাছতেই পাকিস্তানৰ এই অৱস্থা সৃষ্টি হৈছে ভাবক সুখয় আছে ৰাফেল আছে এনেকুৱাবোৰ যিসমূহ যুদ্ধ জাহাজ আছে এইসমূহ যেতিয়া ভাৰতে ব্যৱহাৰ কৰিব তেন্তে পাকিস্তানৰ অৱস্থা কি হ'ব হেতু সহজে অনুমান কৰিব পাৰি মাজদিখাৰ পৰা আৰম্ভ হৈ গৈছে অপাৰেচন সিন্দুৰ আৰু অপাৰেচন সিন্দুৰ পিছত এতিয়া পাকিস্তানত হাহাকাৰ অৱস্থা আমি দেখিছিলো যে কালিৰ দিনটোলৈকে তেওঁলোকে কিছুমান ডাঙৰ ডাঙৰ কথা পাকিস্তানৰ ফালৰ পৰা কৈ থকা হৈছিল তুৰস্ক আছে তেওঁলোকৰ লগত চীন আছে তেওঁলোকৰ লগত বাংলাদেশ আছে তেওঁলোকৰ লগত এতিয়া পাকিস্তানৰ কাষত কোন আছে হেতু উলাব কাৰণ এই ধৰণৰ আক্ৰমণ চলিছে ভাৰতৰ ফালৰ পৰা অপাৰেচন সিন্দুৰ আৰম্ভ হৈ গৈছে আৰু অপাৰেচন সিন্দুৰৰ কথা ইতিমধ্যে কৈছো যে এই অপাৰেচন সিন্দুৰ যি ঘোষণা কৰা হৈছে তাত ইতিমধ্যে সেন্দুৰৰ কিছু দেখুৱা হৈছে সেন্দুৰ ইয়াত দেখিবলৈ পাইছে গতিকে ভাৰতীয় মহিলাসকলৰ যিদৰে তেওঁলোকে সেন্দুৰ মচি দিছিল বিধৱা হৈছিল আৰু সেই প্ৰতিশোধ অতি ঘাট লগাই ভাৰতৰ ফালৰ পৰা লোৱা হৈছে আৰু ইতিমধ্যে মই কৈছো যে অজিত ডোভালৰ নেতৃত্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি তত্ত্বাৱধানত নিৰীক্ষণত সেউজ সংকেতৰ পাছত এটা 33ৰ পৰা এটা 51 লৈকে 23 মিনিট সময় পাকিস্তানৰ ভূমিত ভাৰতৰ ড্ৰোনেৰে আক্ৰমণ চলিল আৰু এই আক্ৰমণৰ সময়ছোৱাত পাকিস্তানৰ লোকসকলে পলাই পত্তং দিব লগা হৈছে পৰিস্থিতি কি হৈছে হেতু সহজে অনুমান কৰিব পাৰি আৰু মই যিকিটা স্থানত আক্ৰমণ হৈছিল সেইকিটা স্থান আকৌ এবাৰ আপোনালোকক জনাব বিচাৰিছো 9টা স্থান চিনাক্ত কৰা হৈছিল আৰু 9টা স্থানৰ যি দৃশ্য আছে মই দৃশ্য আপোনালোকক পুনৰ এবাৰ দেখুৱাব বিচাৰিছো এই ধৰণৰ আক্ৰমণ চলি আছে আৰু এই আক্ৰমণৰ পিছত পাকিস্তানৰ অৱস্থা এই ধৰণৰ অৱস্থা পাকিস্তানৰ ৰাজপথত ভগ্নাশেষ এনেদৰে পৰি ৰৈছে নিখা মাজদিখা পাকিস্তানৰ নাগৰিকসকল এদৰে ভয়ত ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে তেওঁলোকে কাৰণ যি ভয়ংকৰ আক্ৰমণ চলিছে এই আক্ৰমণ হয়তো তেওঁলোকে সপোনতো ভবা নাছিল এদৰে এজন পাকিস্তান নাগৰিক গাড়ীলৈ ওলাই আহিছিল ওলাই সময়ত তেওঁ নিজেই তেওঁলোকৰ কেমেৰাত এই দৃশ্যাংশ বন্দী কৰিছে আৰু ইতিমধ্যে পাকিস্তানৰ সংবাদ মাধ্যমৰ পৰা এই সমূহ দৃশ্যাংশ তেওঁলোকৰ ফালৰ পৰা উলিয়াই দিছে আৰু কেতবোৰ ভিডিঅ' আহিছে যিবোৰ আমি পৰৱৰ্তী সময়ত আপোনালোকক দেখুৱাই থাকিম যিসমূহ জয়ছ ই মহম্মদৰ ঘাটি আছে সেইবোৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱা হৈছে ধ্বংস হৈ গৈছে গতিকে পাকিস্তানৰ সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ পিছত পাকিস্তানৰ অৱস্থা কি হৈছে সেয়া সহজে অনুমান কৰিব পাৰি কাৰণ ভাৰতীয় সেনা তৎপৰ হৈ আছে ভাৰতীয় সেনাই 10 বজাত আজি সংবাদমেলৰ আয়োজন কৰিছে তাত অধিক তথ্য পোৱা যাব পৰৱৰ্তী সময়ত আক্ৰমণ কেনেকুৱা হ'ব কেনে ধৰণে ভাৰতীয় সেনা আগবাঢ়িব তাৰ ওপৰতো এই সংবাদমেল হয়তো জনাব লগতে প্ৰধানমন্ত্ৰীয়ে এখন সিকিউৰিটিৰ বৈঠক সুৰক্ষাৰ এখন বৈঠক তেওঁ পাতিছে যিখন বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী গৃহমন্ত্ৰী ভাৰতীয় সেনাৰ যথেষ্ট সংখ্যক লোক উপস্থিত থাকিব পাকিস্তানৰ বহাৱলপুৰৰ মাৰ্কাজ সুবান আল্লাহত আক্ৰমণ কৰিছে ড্ৰোনেৰে মুৰ্দিকেৰ মাৰ্কাজ তৈবাত আক্ৰমণ চলিল চেৰজাল তেহেৰা কালানত আক্ৰমণ চলিছে সিয়ালকিটৰ মেহমুন জয়াত আক্ৰমণ চলিছে বৰ্ণাল চহৰৰ ভীমবৰৰ মাৰ্কাজ আহলে হাছিদত আক্ৰমণ চলিছে কুটলিৰ মাৰ্কাজ আব্বাছত আক্ৰমণ চলিল কুটলিৰ মাৰ্কাজ ৰাছিল সাহিদত আক্ৰমণ চলিছে মুজাফফৰবাদৰ সাহাই নাল্লাহ কেম্পত আক্ৰমণ চলিছে মুজাফফৰবাদৰ মাৰ্কাজ সেদনা বিল্লাত আক্ৰমণ চলিছে লগতে মাসুদ আজাহাৰৰ এখন মাদ্ৰাসা ভাৰতীয় সেনাৰ ফালৰ পৰা যি ড্ৰোন পঠোৱা হৈছিল যি ড্ৰোনেৰে ভাৰতীয় সেনাৰ নিৰীক্ষণত যি অপাৰেচন সিন্দুৰত কৰা হৈছিল তাত সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ হৈছে এক কথাত ক'বলৈ গ'লে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ চিনাক্ত কৰি ভাৰতৰ ফালৰ পৰা আক্ৰমণ চলোৱা হৈছে নাম দিয়া হৈছে অপাৰেচন সিন্দুৰ ধন্যবাদ